নমস্কাৰ বন্ধু বান্ধৱসকল আজি মই লৈ আহিছোঁ প্ৰিপেৰেশ্যনৰ ইনৰ এটাৰ বিষয়ে আহক আমি তাৰ বিষয়ে আলোচনা কৰোঁ তাৰ আগতে আজি মই কৈছোঁ আজি 21 জুন ইণ্টাৰনেশ্যনেল য়োগা ডে আৰু ষ্টাৰ্টিং 2015 পৰা হৈছে ইণ্টাৰনেশ্যনেল লেভেলত আশা কৰোঁ আপোনালোকে সময় সুবিধা উলিয়াই য়োগা কৰক স্বাস্থ্যৰ কাৰণে বহুত লাভদায়ক হয় আৰু এইবাৰ য়োগাৰ থিম হয় য়োগা ফৰ ৱেলনেছ মানে য়োগা স্বাস্থ্যৰ কাৰণে বহুত জৰুৰী কল্যাণজনক হয় আৰু অহক আজি আমি আলোচনা কৰোঁ এট আৰু ইন প্ৰিপেৰেশ্যন কেতিয়া ব্যৱহাৰ হয় আমি সেই ব্যৱহাৰখিনি আমি জানো অহক ব্যৱহাৰখিনি যেতিয়া আমি ভালদৰে জানিম তেতিয়া আমালোকৰ কোনো অসুবিধা নহয় প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে আহক আমি প্ৰথমটো চাওঁ যেতিয়া আৱাৰ্ছ মিনিটছ ছেকেণ্ডছ নাইট নোন স্মল প্লেচেছ ফেষ্টিভেল ইভেণ্ট while telling cost এনেকুৱা ধৰণৰ কিছুমান আৰু আছে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কিছুমান যে তাতে শব্দ আহে তেতিয়া আমি এড প্ৰিপেৰেশ্যন ইউজ কৰোঁ যেতিয়া নিৰ্দিষ্ট সময় বুজাবলৈ এড ব্যৱহাৰ হয় আৰু এটা ফিক্স প্লেচ অফ পইণ্ট যেতিয়া দেখাই দিয়া হয় তেতিয়া আমি এড প্ৰিপেৰেশ্যন ইউজ কৰোঁ লোকেশ্যন ক্লিয়াৰ আছে মেইন পইণ্ট আছে তেতিয়া আমি এড প্ৰিপেৰেশ্যন ইউজ কৰোঁ আহক আমি এক্সাম্পল চাওঁ যেনেকৈ কৈছে আই এম এট কেণ্টিন কৈছে যে কেণ্টিনত এটা কেণ্টিন একদম প্লেচ অফ পইণ্ট বুজাই আছে তেতিয়া আমি এড প্ৰিপেৰেশ্যন ইউজ কৰিছোঁ নেক্সট চাওক উই মিট এট দ্য কফি শ্বপৰ কথা কৈছে এটা পইণ্ট কথা কৈছে তেতিয়াও আমি এড প্ৰিপেৰেশ্যন ইউজ কৰোঁ আই এম এট ইণ্ডিয়া গেট এটা পইণ্ট হৈছে পইণ্টৰ আগত সদায় এড প্ৰিপেৰেশ্যন হয় নেক্সট চাওক আই এম বাইং অনিয়ন এট ৰিচ 100 per kg কৈছে যে মানে যেতিয়া আমি বজাৰত কিবা এটা দামত বিকোঁ বা দামৰ বা বেচোঁ যেতিয়া আমি দামৰ লগত কথা পাতোঁ বা দিওঁ তেতিয়া আমি এড প্ৰিপেৰেশ্যন ইউজ কৰোঁ যে 100 per kg দাম বুজাবলৈ হৈছে আমি যেতিয়া বজাৰত গৈ দাম সোধোঁ বা দামত বিকোঁ এনেকুৱা ধৰণৰ যেতিয়া কথা আহিব তেতিয়া এড প্ৰিপেৰেশ্যন ইউজ হয় আৰু যেতিয়া কৈছে আই উইল কাম হোম এট হোলীটো হৈছে এটা ফেষ্টিভেলৰ ক্ষেত্ৰত এড প্ৰিপেৰেশ্যন ইউজ হয় অকেজন আৰু ইম্পৰ্টেণ্ট দিন কিছুমান থাকে তাৰ আগত এড প্ৰিপেৰেশ্যন হয় অকেজন মানে ফেষ্টিভেলৰ লগত পৰিব যেতিয়া ফেষ্টিভেল আছে প্লাছ কিবা এটা বহুত জৰুৰী দিন আছে বা কিবা এটাৰ লগত জড়িত নেক্সট চাওক উই হেড কাম এট বাৰ্থডেটো এটা ইম্পৰ্টেণ্ট খাছ দিন হয় খাছ দিনৰ আগত এড প্ৰিপেৰেশ্যন ইউজ হয় বাৰ্থডেটো খাছ দিন বহুত চবেই জানে চ' তাৰ আগত এড প্ৰিপেৰেশ্যন হয় আৰু যেতিয়া সৰু স্মল প্লেচ বুলি কৈছোঁ যেতিয়া সৰু ঠাইডৰ কথা বুজায় তেতিয়া আমি এড প্ৰিপেৰেশ্যন ইউজ কৰোঁ যদি ডাঙৰ থকাহেঁতেন ইন প্ৰিপেৰেশ্যন ইউজ হয় সৰুৰ কাৰণে এড প্ৰিপেৰেশ্যন হৈছে যে উই লিভছ এট যোৰহাটটো সৰু চহৰ চ' আমি এড প্ৰিপেৰেশ্যন ইউজ কৰিব লাগিব আৰু চাওক উই ষ্টাডি এট নাইট যেতিয়া মানে নাইট হয় মিড নাইট নোন আদি আহে তেতিয়া আমি এড প্ৰিপেৰেশ্যন ইউজ কৰিব লাগিব যেনেকৈ মিড নাইট নোন তেতিয়া আহে তেতিয়া আমি এড প্ৰিপেৰেশ্যন ইউজ কৰিব লাগিব ঠিক আছে আৰু চাওক এটা নোট দিছোঁ মই যেতিয়া মানে এটা বয়সক আমি অভিনন্দন কৰিবলৈ আমি বুজাওঁ বা কিবা এটা এজক আমি অভিনন্দন জনাইছোঁ বা জনাম তেনে ক্ষেত্ৰত এড প্ৰিপেৰেশ্যন ইউজ হয় আমি কোনো মানুহজনক অভিনন্দন জনোৱা নাই সেই বয়সটোক অভিনন্দন জনাই আমি ইউজ কৰিছোঁ বয়সটোক অভিনন্দন জনাবৰ কাৰণে ইউজ যেতিয়া কৰোঁ তেতিয়া আমি এড প্ৰিপেৰেশ্যন ইউজ কৰোঁ যেনে এক্সাম্পল চাওক জাজ ৰিটায়াৰ্ড এট 65 জাজজন 65ত ৰিটায়াৰমেণ্ট হৈছিল বা হ'ব তেতিয়া এই 65 এটা ইম্পৰ্টেণ্ট বয়স কাৰণ 65ত তেওঁ অৱসৰ ল'লে চ' আমি সেইকাৰণে এড প্ৰিপেৰেশ্যন আমি ইউজ কৰিলোঁ আমি এই ৰিটায়াৰ লগত কোনো মতলব নাই জাজাৰ লগত মতলব নাই এই বয়সটোৰ লগত আমাৰ ইম্পৰ্টেণ্ট আছে যে সেই বয়সটোক আমি অভিনন্দন জনাইছোঁ চ' আমি এড প্ৰিপেৰেশ্যন ইউজ কৰিছোঁ যেনেকৈ চি গট মেৰিড এট 25ত তেওঁ বিয়া হৈছিল বা হ'ব আমি এই বয়সটোক আমি ইম্পৰ্টেণ্ট দিছোঁ চ' এই বয়সৰ আগত এটা এড প্ৰিপেৰেশ্যন ইউজ হয় আমি বয়সটোক অভিনন্দন জনাইছোঁ গতিকে আমি এড প্ৰিপেৰেশ্যন ইউজ কৰিলোঁ আহক আমি ইনৰ বিষয়ে অলপ জানো ইনৰ যেতিয়া ডাঙৰ চহৰৰ কথা বুজায় ডাঙৰ চহৰ ৰাজ্য দেশ বুজালে প্লেচৰ ক্ষেত্ৰত বুজাবলৈ হ'লে কি হ'ব যেতিয়া মানে সেই প্লেচটো চাৰিওফালে বেৰা আছে এই প্লেচটো যেতিয়া চাৰিওফালে বেৰি থকা বুজায় বা কিবা এটা বস্তু আছে যাক চাৰিওফালে
বেৰা আছে তেতিয়া আমি ইন প্ৰিপেৰেশ্যন ইউজ কৰোঁ আৰু জেনেৰেলি আমি বছৰ আৰু মাহৰ আগত ইম্পৰ্টেণ্ট হয় তাৰ আগত আমি ইন প্ৰিপেৰেশ্যন ইউজ কৰোঁ বছৰ আৰু মাহ এইটো মনত ৰাখিব বছৰ আৰু মাহৰ আগত ইন প্ৰিপেৰেশ্যন হয় হি লিভছ ইন দিল্লী দিল্লীখন ডাঙৰ চহৰ আগত কি হ'ব ইন মই আগত কৈছোঁ ডাঙৰ চহৰ হ'লে কি হ'ব ইন হি ৱাজ বৰ্ন ইন ইণ্ডিয়া এখন দেশৰ নাম বুজালে কি হ'ব ইন ইণ্ডিয়া নহ'লে এনি হ'ব পাৰে যিকোনো হ'ব পাৰে কাণ্ট্ৰি তাৰ লগত সদায় ইন প্ৰিপেৰেশ্যন ইউজ হয় ইণ্ডিয়া ইজ ইন এছিয়া ইণ্ডিয়া এছিয়াৰ ভিতৰত আছে দেশতকৈ ডাঙৰ হোৱাৰ কাৰণে আমি কি ভৰালোঁ ইন আৰু চাব হি লিভড ইন আছাম এখন ৰাজ্যৰ কথা ইয়াত মেনশ্যন হৈছে চ' ইয়াত ইন প্ৰিপেৰেশ্যন হয় ইন প্ৰিপেৰেশ্যন কেতিয়া হয় ডাঙৰ চহৰ কাণ্ট্ৰি এছিয়া আৰু ৰাজ্যৰ অনুসৰি যদি আহে যিকোনো আহিব পাৰে ৰাজ্য তেতিয়া আমি ইন প্ৰিপেৰেশ্যন ইউজ কৰিম আৰু চাওক মই কৈছিলোঁ যে প্লেচৰ ক্ষেত্ৰতো ইন আহে ইন কেতিয়া আহে যেতিয়া মানে এটা কৈছে যে আই এম ইন মাই হোম মই ঘৰত আছোঁ যেতিয়া ঘৰটো মানে চাৰিওফালে বেৰা চ' ইয়াত ইন প্ৰিপেৰেশ্যন আহিব অপেন নহয় আপুনি পঢ়িলে গম পাব যে এইটো আচ্ছা ঘৰত আছোঁ ইন মানে চাৰিওফালে বেৰা আছে আমি তাতে ইন প্ৰিপেৰেশ্যন ইউজ কৰিব লাগে নেক্সটটো চাওক চি চিটিং ইন দ্য কাৰ তাই গাড়ীৰ ভিতৰত বহি আছে গাড়ীখন চাৰিওফালে বেৰা আছে সেই অনুসৰি আমি কি ভৰালোঁ ইন এইটো অপেন নহয় গাড়ীৰ ভিতৰত কথা কৈছে গাড়ীখন চাৰিওফালে বেৰা আছে সেইকাৰণে আমি ইন প্ৰিপেৰেশ্যন ইউজ কৰিলোঁ এইটো চাওক ইণ্ডিয়া গট দ্য ইণ্ডিপেণ্ডেঞ্চ ইন 1947 এইটো বছৰৰ কথা উল্লেখ কৰিছে মই কৈছোঁ বছৰ আৰু মাহ যেতিয়া থাকে তেতিয়া আমি ইন প্ৰিপেৰেশ্যন ইউজ কৰোঁ এইটো চাওক আই এম ইন দ্য ক্লাছৰুম যেতিয়া মই ক্লাছৰুমৰ ভিতৰত আছোঁ যেতিয়া ক্লাছৰুমৰ ভিতৰত আছে সেইটো চাৰিওফালে বেৰা আছে ইন দ্য ক্লাছৰুমৰ ভিতৰত আছে তো ইন প্ৰিপেৰেশ্যন হ'ল কেতিয়াবা যদি এটা চাকৰিৰ বিষয়ে ক'বলৈ হ'লে এটা সংস্থা তেতিয়া আমি ইন প্ৰিপেৰেশ্যন ইউজ কৰোঁ আই এম ইন দ্য আৰ্মি তেওঁ এটা সংস্থাত কাম কৰে এটা আৰ্মি তাৰ ক্ষেত্ৰতো আমি ইন প্ৰিপেৰেশ্যন ব্যৱহাৰ কৰোঁ আৰু যদি কিবা চেঞ্চৰ কথা বুজাবলৈ আহে যদি কিবা পৰিস্থিতিৰ কথা বুজাবলৈ আহে তেতিয়া আমি ইন প্ৰিপেৰেশ্যন কৰোঁ হি ইজ ইন ট্ৰাবল হি ইজ গুড হেল্থ তেওঁৰ পৰিস্থিতি প্লাছ চেঞ্চৰ বিষয়ে ইয়াত উল্লেখ কৰিছে তেতিয়া আমি ইন প্ৰিপেৰেশ্যন ইউজ কৰোঁ আৰু যেতিয়া মন্থলি মানে যেতিয়া মাহৰ কথা আহিব পাৰে জানুৱাৰী টু ডিচেম্বৰ যিকোনো হ'ব পাৰে তেনে ক্ষেত্ৰতো আমি ইন প্ৰিপেৰেশ্যন ইউজ কৰোঁ যেনেকৈ মাই এক্সাম ইজ ইন জুন আমাৰ মতলব আছে মান্থ যিকোনো মান্থ হ'ব পাৰে জানুৱাৰী টু ডিচেম্বৰ যিকোনো হ'ব পাৰে তেতিয়া আমি কি বহাম ইন প্ৰিপেৰেশ্যন বহাম আহক কেইটামান ইম্পৰ্টেণ্ট আমি কেইটামান চাওঁ এটৰ যেতিয়া আৱাৰ্ছ মিনিটছ ছেকেণ্ডছ আহে বা উল্লেখ কৰে সেই চেণ্টেন্সটোত বা খালী ঠাইৰ পিছত যদি এইবিলাক আহে মষ্ট আৱাৰ্ছ মিনিটছ ক্লক যদি ঘড়ীৰ ভিতৰত আমি দেখা পাওঁ আৱাৰ্ছ মিনিটছ ছেকেণ্ড তেতিয়া আমি ডেফিনেটলি এড প্ৰিপেৰেশ্যন ইউজ হয় আহক আই উইল মিট ইউ 2 o'clock সময়ৰ কথা উল্লেখ কৰিছে 2টা বজাত আমি মই লগ পাম তাত এড প্ৰিপেৰেশ্যন ইউজ হৈছে দ্য গেম উইল বি ষ্টাৰ্টেড এট 2 PM সময়ৰ কথা উল্লেখ কৰিছে ইয়াত এট আহিলে দ্য মিটিং ষ্টাৰ্টছ এট 10:30 হ'ব আমি যেতিয়া সময়ৰ কথা উল্লেখ কৰে তেতিয়া ইয়াত এড প্ৰিপেৰেশ্যন হয় হি লেফ্ট এট মিড ডে নুন আহিব পৰা নাইট তেতিয়া আমি এড প্ৰিপেৰেশ্যন ইউজ কৰিব লাগে ঠিক আছে আহক আমি কেইটামান পিৰিয়ড অফ টাইমৰ বিষয়ে আহোঁ কেতিয়াবা ছিজনৰ বিষয়ে পিৰিয়ড অফ টাইম যেতিয়া ইন এ উইক ইন দিছ ছিজন ইন ছামাৰ ইন উইণ্টাৰ ইন দ্য জাৰ্ণি জানুৱাৰী ইন এপ্ৰিল ইন দিছ মান্থ ইন দ্য 18th century এনেকুৱা ক্ষেত্ৰত সদায় ইন প্ৰিপেৰেশ্যন হয় ছিজন আহিলে ইন হ'ব ছামাৰ উইণ্টাৰ আহিলে ইন হ'ব জানুৱাৰী টু ডিচেম্বৰ ইন হ'ব ইন দিছ মান্থ ইন হ'ব ইন দ্য 18th century তেতিয়া ইন হ'ব একদম এক্সাম হোৱাৰ কাৰণে আমি চাইছোঁ আই চেল গ' টু গোৱা ইন উইণ্টাৰ কথা কৈছে মৌচুমৰ কথা কৈছে তেতিয়া ইন উইণ্টাৰ হওক বা ছামাৰ হওক সদায় ইন হ'ব মই এতিয়া এক্সাম্পলৰ কাৰণে লিখি দিছোঁ ইন হ'ব ছামাৰ দিয়ক বা উইণ্টাৰ দিয়ক কোনো মতলব নাই সদায় ইন প্ৰিপেৰেশ্যন ইউজ হ'ব ইন 1970 মই কৈছিলোঁ বছৰৰ কথা আহিলে দিল্লী ডাঙৰ চহৰ ইন 1970 মই 1970ৰ পৰা দিল্লীত থাকোঁ ডাঙৰ চ' ইয়াত ইন আহিলে
হি উইল কাম ইন দ্য মৰ্ণিং, যেতিয়া দিনৰ নিৰ্ধাৰিত সময় বুজাবলৈ আহে, দিনৰ যেতিয়া নিৰ্ধাৰিত উল্লেখ থাকে, মৰ্ণিং, ইভিনিং, আফটাৰনুন, যেতিয়া থাকে আফটাৰনুন থাকে, তেতিয়া আমি ইন প্ৰিপ'ৰেশ্যন ইউজ কৰোঁ। এইটো মনত ৰাখিব। যেতিয়া আফটাৰনুন আহক, মৰ্ণিং আহক, ইভিনিং আহক, কোনো মতলব নাই, ইন প্ৰিপ'ৰেশ্যন হ'ব। আৰু এটা কথা আহক চাওঁ, এটা আমি বেছিক জানো, যেতিয়া মানে আমি সাধাৰণতে জানো ক'বলৈ যোৱা বুজায়, কি হ'ব দ্বাৰা, যেনেকৈ বাই আমি ইউজ কৰোঁ, বাই আমি আই এম গোয়িং টু স্কুল, বাই বাছ, যদি বাছ, ট্ৰেইন, ফ্লাইট এইবিলাক আহে, তেতিয়া আমি বাই প্ৰিপ'ৰেশ্যন ইউজ কৰোঁ। কিন্তু চাব, যদি যান বাহনৰ বিশেষ যাতায়াতৰ কথা বুজায়, তেতিয়া বাই সলনি ইন হয়। এনে ক্ষেত্ৰত বাহনৰ আগত মনত ৰাখিব আৰ্টিকল বা এডজেক্টিভ থাকে বাহনৰ আগত, যে কাৰৰ, প্লেন, ট্ৰেইনৰ আগত যদি এডজেক্টিভ থাকে, এ কাৰ, এন এৰোপ্লেন থাকে, তেতিয়া কিন্তু বাই নহয়, বাই সলনি ইন হ'ব। আমি সেইটো কথা মই কৈছোঁ। চাব, যদি বিশেষ যান বাহনৰ কথা বুজায়, তেতিয়া বাই নহয়, ইন হ'ব। আৰু মনত ৰাখিব, সেই যাতায়াতৰ আগত সদায় আৰ্টিকল নহয় বা এডজেক্টিভ থাকিব লাগিব, তেতিয়াহে কিন্তু ইন হ'ব। আমি এক্সাম্পল চাওঁ। হি গ'জ টু স্কুল ইন এ কাৰ। ইন এ কাৰ, মই কৈছিলোঁ যে আৰ্টিকল নহয় বা এডজেক্টিভ থাকে, তেতিয়া ইন হ'ব। স্কুল যায়, কিহৰ যায়? এখন গাড়ীৰ কথা কৈছে, তেতিয়া মানে ইন প্ৰিপ'ৰেশ্যন ইউজ কৰিলোঁ। হি কেম ইন এ বিগ কাৰ, তাই ডাঙৰ এখন গাড়ীৰ কথা উল্লেখ কৰিছে, ডাঙৰ গাড়ী, বিগ কাৰ, এ বিগ কাৰ। যেতিয়া আমি কৈছোঁ ইন কিয় আহিল, এই বিগ কাৰ বুজাইছে, এখন ডাঙৰ গাড়ী, স্পেচিয়েল দেখাই দিছে, এখন ডাঙৰ গাড়ী, কাৰ বুলি কোৱা নাই, এখন গাড়ী বুলি কোৱা নাই, এখন ডাঙৰ গাড়ী বুলি কৈছে। চ' আমি ইন প্ৰিপ'ৰেশ্যন ইউজ কৰিব লাগিব ইয়াত, মনত ৰাখিব। আই ৱেণ্ট টু মুম্বাই ইন মাই অউন কাৰ, মোৰ নিজৰ গাড়ীৰ বিষয়ে কথা কৈছে, এখন গাড়ী, চ' ইন আহিলে। এটা মনত ৰাখিব, যদিহে যাতায়াতৰ আগত এডজেক্টিভ বা আৰ্টিকল নাথাকে, তেতিয়া কিন্তু ইন নহয়, বাই হ'ব। যদি থাকে, তেতিয়া ইন হ'ব সদায়। এইটো মনত ৰাখিব, বাই আৰু ইনৰ পাৰ্থক্য ইয়াতে সোমাই আছে। আৰু নিশ্চয় আপোনালোকে পঢ়ি ভাল পাব। যদি ভাল পাই অনুৰোধ কৰিছোঁ, লাইক এণ্ড ছাবস্ক্ৰাইব কৰে যেন। ধন্যবাদ।